খুবেই ভাল অনুভৱ, কাৰণ বুলবুলক মই আজিৰ পৰা 15 পৰা 18 বছৰমান আগতে লগ পাইছিলোঁ। আৰু যেতিয়াৰ পৰা লগ পাইছিলোঁ তাৰ এটা সপোন আছিল যে মই নিজাকে কিবা এটা কৰিম, আৰু তাৰ প্ৰথম পদক্ষেপে আছিল সংবাদ মাধ্যমলৈ ঢাপলি মেলা। আৰু যেতিয়া তেওঁ মছজিদৰ সন্মুখত এটা ভাড়াঘৰ লৈছিল, এটা সৰু ৰুম, তেতিয়াৰ পৰাই তেওঁ যিটো সংগ্ৰাম, এই সংগ্ৰামটো সৰু কথা নহয়। আজিৰ এই প্ৰতিযোগিতাৰ যুগত সংবাদ প্ৰহৰী কেনেধৰণে 10 বছৰ জীয়াই ৰখাটো এটা বৰ ডাঙৰ কাম, আৰু সেইটো বুলবুলে কাৰণে কৰিব পাৰিছে, তেওঁৰ সাধনা কৰিছে। এই ক্ষেত্ৰত মই বেলেগকে একো নকওঁ, মই এটা কথা ক'ম যে বুলবুলে কিছুমান ক্ষেত্ৰত আৰু গুৰুত্ব দিয়ক, সংবাদ প্ৰহৰীক আগুৱাই লৈ যাওক, আৰু সত্যনিষ্ঠ সংবাদ যিটো তাৰ ওপৰত গুৰুত্ব দিয়ক। গেইনদাই কৈছে কোৱালিটিৰ কথা, কোৱান্টিটিতকৈ কোৱালিটিৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, গুণগত মান। আৰু আজিৰ এই অনুষ্ঠানত থাকি মই নিজেও ভাল লাগিছে, যিহেতু তেওঁ খুব গাম্ভীৰ্যপূৰ্ণভাৱে এনে এটা ব্যৱস্থা হাতত লৈছে। গতিকে এই ক্ষেত্ৰত মই সংবাদ প্ৰহৰীৰ লগত জড়িত আটাইকে মই অভিনন্দন জনাইছোঁ, লগতে বুলবুলকো আকৌ এবাৰ অভিনন্দন জনাইছোঁ।